সকলোকে মোৰ মুন ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু আজি এটা বিৰাটেই টেষ্টি আৰু টিফিন বাটিতে বনাব পৰা মাছৰ ৰেচিপি লৈ আহিছোঁ দেই। আশা কৰোঁ ভাল লাগিব। হাই প্ৰিয়ান, আজি টিফিনৰ বাটিতে ভাপত দিয়া মাছ বনাম। আৰু এটা বিশেষ টিপছ আছে দেই। মাছ অকণমান মাছৰ কেঁচা ভাৱটো নোহোৱাকৈ আৰু খুব টেষ্টিকৈ কেনেকৈ বনাব পাৰি আৰু এটা টিপছ ভিডিঅ'টোত মই দিম আপোনালোকক। আহকচোন চাওঁ। আৰু এয়া মই মাছ লৈ লৈছোঁ, আৰি মাছ ভালকৈ ধুই পখালি ল'লোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাইছিলোঁ নহয়, মাছৰ কেঁচা গুণটো নোহোৱা কৰিবৰ কাৰণে এটা টিপছ দিম বুলি। মই পিছে শিকিছোঁ আকৌ দেই এয়া। আৰু এতিয়া বাউলত পানী ল'লোঁ, লৈ তাতে নিমখ দিলোঁ, দি ধুই লোৱা মাছখিনি দি দিলোঁ। দি ইয়াতে নেমু চেপি দিম। নেমু চেপি 15 মিনিটৰ পৰা আধা ঘণ্টা সময় কিন্তু ঢাকি থৈ দিলে খুব ধুনীয়াকৈ মাছৰ কেঁচা গুণটো গুচি যাব। আৰু এটা ইয়াতে এই কামটো কৰিলে পাৰ্থক্য আহে, সেইটো হ'ল নিমখ দিয়া হয় যে, তেতিয়া মাছটো কি হয় ভিতৰত নিমখ খুব ভালকৈ সোমাই যায়। মাছ ভাজি লোৱা নাই সেই বুলি ভয় খাবলগীয়া নহয়, কেঁচেমা গুণ নাথাকে। আৰু এনেকৈ থৈ দিলোঁ। সেই সময়তে মই সৰিয়হ, এয়া য়েল্ল' মাষ্টাৰ্ড চিডছ আৰু এয়া ক'লা সৰিয়হ ব্লেক মাষ্টাৰ্ড চিডছ এয়া লৈ ল'লোঁ দুইবিধ। তাৰপিছত এয়া কাজু কেইটামান লৈ লৈছোঁ। কাজুৰ সলনি আপোনালোকে কি ব্যৱহাৰ কৰিব জানেনে? তাৰ ঠাইত পপি চিডছ পায় নহয়, খচখচ বুলি কয় নেকি, সেইটো এয়া তিয়াই থৈ দিছোঁ অকণমান সময়। এই ৰেচিপিটোৰ মানে ভাপত দিয়া মাছৰ আটাইতকৈ জৰুৰী বস্তু বুলি মই ভাবোঁ সেয়া হ'ল ধনিয়া পাত। আৰু ধনিয়া পাতৰ ছিজনতহে খাই ভাল লাগে এনেকৈ ভাপত দিয়া মাছৰ বা মাংসৰ ৰেচিপিবোৰ, নহয়নে? এতিয়া এখন কেৰাহীত, এইটো এটা আকৌ সুকীয়া পদ্ধতি দেই, আপোনালোকে চাবচোন। ভাপত দিয়া মাছ এইটো অকণমান সুকীয়া পদ্ধতিৰে বনাইছোঁ। এখন কেৰাহীতে মাষ্টাৰ্ড অইল দি লৈ তাতে পিঁয়াজ আৰু বিলাহী কাটি লোৱা দি মিডিয়াম ফ্লেমত অকণমান সময় ভাজিম। তাতে অকণমান হালধিও দি দিছোঁ আৰু নিমখ, যাতে পিঁয়াজ আৰু বিলাহীখিনি গলি যোৱাত সহায় হয়। এইটো ষ্টেপ একেবাৰে সুকীয়া। যিসকলে এনেকৈ বনাই খোৱা নাই চেষ্টা কৰি চাব। এইটোও কৰা হৈছে যাতে কেঁচা ভাৱটো ডাইৰেক্ট নাযায়। আৰু সেয়া ঠাণ্ডা হ'বলৈ অকণমান সময় ৰাখি এয়া যিখিনি ভিজাই লৈছিলোঁ সৰিয়হ আৰু কাজু দি লৈ মিক্সিৰ জাৰটো, তাতে এয়া দি দিলোঁ ধনিয়াখিনি আৰু এইখিনি দি দিছোঁ। অকণমান ঠাণ্ডা কৰি দিব পাৰিলে আপোনালোকৰ ভাল দেই। মই অকণমান খৰখেদা হোৱাৰ কাৰণে গৰমে গৰমে সেই বিলাহী আৰু পিঁয়াজৰ পেষ্ট কৰিবলৈ দি দিলোঁ। আৰু লগত এয়া অকণমান পানী দি দিছোঁ। আৰু এয়া কেঁচা জলকীয়া নিজৰ জোখত কিমান খায়, ভোট জলকীয়া দিলেও দিব পাৰে, দি দিব। আৰু ইয়াতে মই অকণমান মিঠাতেলো দি দিলোঁ, দি পেষ্ট এটা কৰি ল'লোঁ। আৰু এইখিনিতে আপোনালোকক জনাওঁ, বহুতে মোক প্ৰায়ে সোধে মিক্সিৰ জাৰটোৰ কথা। এইটো অকণমান দামটো বেছি হয় কাৰণ খুব হাই পাৱাৰৰ হয়। ইয়াতকৈ কম পাৱাৰৰ আপোনালোকে বিচাৰিলে পাব। মই লিংকটো বাৰু এইটো ভিডিঅ'টো দি দিম ডেছক্ৰিপশ্যনত আৰু ওপৰত, আপোনালোকে ক্লিক কৰিলে পাব। আৰু সেইখিনি দেখিলেই মই মছলা পিচি ল'লোঁ। এতিয়া এই মাছখিনি যিখিনি আধা ঘণ্টাৰ কাৰণে মই ঢাকি থৈছিলোঁ, এইখিনি এনেকৈ টানকৈ চেপি কাঢ়ি ল'লোঁ। দেখিছেনে মাছখিনি একেবাৰে অলপ পাৰ্থক্য দেখা পাবই মাছখিনি এনেকৈ ডুবাই থোৱাৰ পিছত। আৰু এতিয়া মাছখিনি সেই টিফিনৰ বাতিতে যিহেতু বনাম বুলি কৈছিলোঁ নহয়, টিফিনৰ বাতিতে ভাপত দিম তাত। আৰু ইয়াতে এতিয়া নিমখ আৰু হালধি অকণমান দি সানি লৈছোঁ। আপোনালোকে নিমখ আৰু হালধি সানি যদি 5 মিনিট ৰাখিব খোজে ৰাখিব পাৰে, কিন্তু নাৰাখিলেও হ'ব, কাৰণ তাৰ আগতেই নেমু আৰু নিমখৰ ৰসত ডুবাই থোৱাই হৈছিলে মাছখিনি, সেইকাৰণে। আৰু এতিয়া এই পেষ্টটো দি দিছোঁ। দি পেষ্টটো অকণমান এই মিক্সি জাৰটো আখালি দিয়াৰ সিমানহে পানী অকণমান মই ব্যৱহাৰ কৰিম, পানী বিশেষ নিদিওঁ দেই। দেখিছেনে, যাতে গোটেইখিনি লাগি থকা মোৰ ইয়াতে দিব পাৰি। আৰু আটাইতকৈ স্বাস্থ্যসন্মত এটা ৰেচিপি, খায়ো বৰ ভাল লাগে। খুব ভালকৈ এতিয়া সানি দিম। আৰু এইখিনিতে আপোনালোকক আন এটা কথা জনাওঁ, মোৰ চেনেলটোত আন এটা শ্বপিং এপ জড়িত হৈছে, এইটো হ'ল পাৰ্পল। আপোনালোকে বাৰু কিনিছে নেকি পাৰ্পলৰ বস্তু? মই পিছে নিজেই কিনা নাই, সেইকাৰণে দিয়া নাই আপোনালোকক লিংক। লাহে লাহে দিবলৈ চেষ্টা কৰিম। আৰু এয়া
মই দি দিলোঁ ধনিয়া পাত, জানেই নহয় আৰু দৰকাৰী, তাতে কেঁচা জলকীয়া আৰু কেঁচা মিঠাতেল। আৰু এতিয়া এয়া কেৰাহী এখনত পানী দি লৈছোঁ, লৈ তাতে এই ষ্টেণ্ডডাল সকলোৰে ঘৰত থাকে, নাথাকিলে বাতি ব্যৱহাৰ কৰিব আপোনালোকে। কেৰাহীত যদি এনেকৈ ভাপত দিয়ে, ষ্টিমাৰ থাকিলে কথা নাই, মোৰ আছে যদিও মই কিন্তু কেৰাহীতে ভাপত দিছোঁ। টিফিনৰ বাতিটো বন্ধ কৰি এনেকৈ ঢাকনি দি আধা ঘণ্টামান সময় মিডিয়াম ফ্লেমত এনেকৈ উতলালোঁ। আৰু এতিয়া চাব দেই, মই অকণমান ঠাণ্ডা হোৱাৰ পিছতে খুলিছোঁ, নহ'লে খুলিবলৈ অসুবিধাই হ'ব কিন্তু দেই টিফিনৰ বাতিটো। এই চাওক ইমান ধুনীয়া হৈ যায় গ্ৰেভিখিনি। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে, এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, লাইক আৰু কমেণ্ট এটা জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ আন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতি।